অধ্যক্ষ মহোদয়, যদিও মই ইয়াত পৰিসংখ্যা দাখিল কৰিছোঁ যে অসমৰ চৰ অঞ্চলত কিমান বিদ্যালয় LP, UP, ছেকেণ্ডেৰী বিদ্যালয় আছে, তথাপিতো মই কওঁ যে ইয়াত মোৰ এটা ৰিজাৰ্ভেশ্যন আছে এই পৰিসংখ্যাটোত। কাৰণ চৰ এৰিয়া বুলি কোনটো অঞ্চলক নিৰ্দিষ্টভাৱে বুজোৱা যায় তাৰ কোনো ডেফিনেশ্যন আমাৰ শিক্ষা বিভাগৰ অধীনত বা ৰাজহ বিভাগৰ অধীনত নাই। মাননীয় বিধায়কগৰাকীয়ে কৈছে যে মাজুলীও চৰ অঞ্চল এটা। মাজুলীৰ অৱস্থিতি আৰু আন নামনি অসমৰ বহুত চৰৰ অৱস্থিতি একে নহয়। আমাৰ বহুত নৈপৰীয়া অঞ্চল আছে যিবিলাক ষ্টেবল অঞ্চল, কিন্তু কিছুমান অঞ্চল আছে যিবিলাক ষ্টেবল নহয়। চৰ অঞ্চলত আমাৰ হাতত যি তথ্য আহে যে বহু সময়ত বহু বিদ্যালয় নদীৰ গৰাখহনীয়াই তাক উটুৱাই লৈ যায়, পুনৰ সেই বিদ্যালয়খন তাত প্ৰতিষ্ঠা কৰিব পৰা নাযায়। ইয়াৰ কাৰণে বিদ্যালয়ৰ সংখ্যা কমি গৈছে আৰু সংখ্যা কমি যোৱাৰ কাৰণে অন্যান্য বিদ্যালয়ত PTR-ৰ সংখ্যা বৃদ্ধি পাইছে। যি কি নহওক, আমি চৰ অঞ্চলৰ বিদ্যালয়সমূহত PTR মেইনটেইন কৰাৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিছোঁ। কিছুদিন আগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মাধ্যমত প্ৰশংসা কৰিছে যে বৰপেটা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট, সেই জিলাখনত আগতে যি PTR আছিল, খুব পুতৌ লগা PTR আছিল, আৰু তাক আমি আজি ইম্প্ৰুভ কৰি প্ৰায় প্ৰত্যেকখন বিদ্যালয়ত আমি শিক্ষক দিবলৈ যে সক্ষম হৈছোঁ, সেই কথা মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও তেখেতে উল্লেখ কৰি আমাক প্ৰশংসা কৰিছে। আৰু এতিয়াও আমাৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছে, আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াৰ লগে লগে আমাৰ ইয়াতে আমি PTR-ৰ সংখ্যাটো আমি ইম্প্ৰুভ কৰিবলৈ সক্ষম হ'ম। বৰ্তমান সময়ত আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এক ফ্লেগশ্বিপ স্কিমৰ অধীনত বিভিন্ন মাধ্যমিক বিদ্যালয়সমূহক প্ৰায় 8 কোটি টকা ব্যয় সাপেক্ষে আমি সম্পূৰ্ণ নতুনকৈ নিৰ্মাণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াৰ কাৰণে আমি চৰ অঞ্চলতো এনেকুৱা বিদ্যালয় প্ৰতিষ্ঠা হৈছে, কিন্তু বহু অঞ্চলত যেতিয়া আমাৰ ইঞ্জিনিয়াৰসকল গৈছে, তেওঁলোকে ছাৰ্ভে কৰিছে, ছাৰ্ভে কৰি আহি ৰিপৰ্ট দিছে যে এনেধৰণৰ ষ্ট্ৰাকচাৰ এই চৰ অঞ্চলত নিৰ্মাণ কৰাটো সম্ভৱপৰ নহয়। বিলাসীপাৰাতো আমি এখন মহাবিদ্যালয় দিছিলোঁ, মহাবিদ্যালয়খনৰ কাৰণে যি গুটিপাৰা বুলি অঞ্চল চিহ্নিত কৰি দিয়া হৈছিল, তাৰো যিখিনি মাটি, সেই মাটিখিনি তেনেকুৱা বৃহৎ বিল্ডিং নিৰ্মাণ কৰাৰ কাৰণে উপযোগী নহয় বুলি আমাক গড়কাপ্তানি বিভাগে জনাইছে। এতেকে বিদ্যালয়সমূহ প্ৰতিষ্ঠিত হৈছে বা মহাবিদ্যালয় প্ৰতিষ্ঠিত হৈছে ষ্টেবল অঞ্চলত, য'ত চৰ অঞ্চলৰ ল'ৰা ছোৱালীয়ে আহি শিক্ষা গ্ৰহণ কৰিব পাৰে, আৰু সেইবিলাক ইতিমধ্যে তাৰ নিৰ্মাণ আৰম্ভ হৈছে, বা আমি বিলাসীপাৰা উইমেন কলেজ আৰম্ভ কৰি দিছোঁ। গতিকে যে চৰ যে একেবাৰে ব্ৰহ্মপুত্ৰৰ মাজতে আমি বিদ্যালয়খন নিৰ্মাণ কৰিব লাগিব তেনেকুৱা কোনো কথা নাই। বিদ্যালয়খন যেতিয়া আমি স্থায়ী বিদ্যালয় নিৰ্মাণ কৰিম, তাক ষ্টেবল অঞ্চলত, য'ত গৰাখহনীয়াই বিদ্যালয় বা মহাবিদ্যালয়খন নাপায়, তাত আমি নিৰ্মাণ কৰিব লাগিব। আৰু তাত নিৰ্মাণ কৰাৰ লগে লগে চৰ অঞ্চলৰ পৰিসংখ্যাটোত সেই বিদ্যালয়খন সংযোজিত নহয়, সেই বিদ্যালয়খন নন চৰ এৰিয়া বুলি উল্লেখ হয়। ইয়াৰ পাছত যিটো বিজ্ঞান শাখাৰ কথা উল্লেখ কৰিছে অধ্যক্ষ মহোদয়, আমি গোটেই অসমত এটা ছাৰ্ভে ইতিমধ্যে কৰি লৈছোঁ। কাৰণ আমাৰ যিমান বিজ্ঞানৰ, মই বহুদিন আগতেও এই বিধানসভাতে মই উল্লেখ কৰিছিলোঁ যে অসমত মোৰ বিজ্ঞানত নামভৰ্তিৰ বাবে যিমান আসন আছে তাৰ 100% ফুলফিল নহয়, বহু আসন খালী থাকি যায়। এতেকে এতিয়া আমি বিজ্ঞান শাখা কোনোবা এখন মহাবিদ্যালয়ত আমি প্ৰৱৰ্তন কৰাৰ আগতে আমাক এই তথ্যখিনি আমি আহৰণ কৰি লওঁ যে ওচৰত আৰু কোনোবা মহাবিদ্যালয়ত বিজ্ঞান শাখা আছে নেকি, ওচৰৰ কোন কোন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শাখা আছে। এতিয়া ওচৰত যদি ফিডাৰ হায়াৰ ছেকেণ্ডেৰী স্কুল বিজ্ঞান নাই, তেনেহ'লে মহাবিদ্যালয়খনত বিজ্ঞান শাখাটো খুলি পেলাইও আমি ছাত্ৰ ছাত্ৰী আমি নাপাম, কাৰণ দূৰৰ পৰা ছাত্ৰ ছাত্ৰী আহি ভাড়াঘৰ লৈ পেলাই পঢ়িব নোৱাৰিব। এতিয়া এই ছাৰ্ভে কমপ্লিট হৈছে,
এখন বিশেষ OM এখন ইস্যু কৰা হৈছে আৰু এই OMখনৰ ভিত্তিত সম্পূৰ্ণ যুক্তিসংগতভাৱে এই 2025-26 বৰ্ষৰ পৰা বিজ্ঞানৰ শাখা খোলাৰ আমি পদক্ষেপ আমি আগুৱাই লৈ যাম ধন্যবাদ আৰু কুৱেশ্যনাৰ shortly to the point অধ্যক্ষ ডাঙৰীয়া মাননীয় মন্ত্ৰী মহোদয়ে কৈছে মই স্পেচিফিক মন্ত্ৰী মহোদয়ক পুনৰবাৰ আপোনাৰ জৰিয়তে মন্ত্ৰী মহোদয়ক বা চৰকাৰ to the point কৰক টু দ্য পইণ্টে কৈ আছোঁ যে চৰ অঞ্চলত বহুত চৰ এনেকুৱা আছে যিবিলাক চৰত এতিয়ালৈকে আপোনাৰ MA স্কুল এটা নাই যিটো আপোনাৰ যিটো আপোনাৰ 2017 যিটো এক্ট ৰিঅৰ্গেনাইজেশ্যন অফ ইনষ্টিটিউশ্যন সেইবিলাক কথা কিন্তু চৰ অঞ্চলত প্ৰতিফলিত হোৱা নাই LP স্কুলের ক্ষেত্রতো হোক MA স্কুলের ক্ষেত্রতো হোক হাই স্কুলের ক্ষেত্রতো হোক গতিকে এই কথাটো অন্তত গুৰুত্ব সহকাৰে ল'ব বুলি আপোনাৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাইছোঁ ৱেষ্ট গোৱালপাৰা কলেজৰ ক্ষেত্ৰত যিটো ছায়েন্স ইণ্ডাকশ্যন কথা কোৱা হৈছিল এডুকেশ্যন তাৰ পৰা ল'ৰা কেইবাশ ল'ৰা এতিয়া এনৰলমেণ্ট আছে মাষ্টাৰ ডিগ্ৰী লৈ পেলাই প্ৰত্যেকটা ছাবজেক্টত আপোনাৰ মেজৰ চলি আছে মাষ্টাৰ ডিগ্ৰী লৈছে তাৰ পৰা সেই চৰ অঞ্চলৰ ল'ৰা ছোৱালীবিলাক ডক্টৰ ইঞ্জিনিয়াৰো হ'ল গতিকে তেনেকুৱা কথা সোণাৰী কলেজৰ পৰা তাৰ পৰা কুৱেশ্যনটো কৰক আপুনি কুৱেশ্যন এইখিনি কথাটো চলিলে কলেজৰ আপোনাক কি লাগে এতিয়া কৈ দিয়ক সায়েন্স ষ্ট্ৰীম সোণাৰী কলেজৰ প্ৰভিঞ্চিয়েলাইজেশ্যন গোৱালপাৰা কলেজৰ ইউনিভাৰ্চিটিলৈ আপগ্ৰেডেশ্যন এই কথাখিনি আৰু চৰ অঞ্চলত আপোনাৰ স্কুল অলৰেডি জবাব দিলে উত্তৰ দিলে এটা অভিযোগ মই আপোনাৰ জৰিয়তে দিব বিচাৰিছোঁ মানে টু দা পইণ্ট কুৱেশ্যন কৰক না আপুনি কিয় ডিবেটৰ নিচিনা লেকচাৰ যে কলচাভাঙা চৰৰ হাই স্কুলটো বেলেগ গাঁও পঞ্চায়তত তাৰে বিধায়ক হিচাপে মই কেইবাবাৰৰ DC তাৰে ISO কোৱাৰ পিছতো শিক্ষক বা কিছুমান মানুহে বেলেগ ঠাইত চলাই থকা কথাটো আপোনাৰ দৃষ্টিগোচৰ কৰিলোঁ যাতে যি ঠাইত স্কুলটো স্থাপিত হৈ আছে হয় আৰু আপোনাৰ জৰিয়তে এই সোণাৰী কলেজ আৰু ৱেষ্ট গোৱালপাৰা কলেজ এই দুটা কবি মাননীয় মন্ত্ৰী মহোদয় অধ্যক্ষ মহোদয় প্ৰাদেশিকৰণৰ বিষয় লৈ পেলাই বিদ্যালয় হওক মহাবিদ্যালয় হওক ইতিমধ্যে এখন কেবিনেট সাব কমিটি গঠন হৈছে আৰু কেবিনেট সাব কমিটিয়ে সকলো সংশ্লিষ্ট মহল দল সংগঠন আৰু অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকৰ পৰা স্মাৰক পত্ৰ পাইছে সেইখিনি পৰীক্ষা কৰি আছে আৰু ইয়াৰ ভিতৰত সোণাৰী মহাবিদ্যালয়ৰো আবেদন কেবিনেট সাব কমিটিয়ে পাইছে গতিকে কেবিনেট সাব কমিটিৰ প্ৰতিবেদনৰ ওপৰত প্ৰাদেশিকৰণৰ বিষয়টোৰ ওপৰত হ'ব দ্বিতীয় কথাটো হ'ল যে বিজ্ঞান শাখা খোলা নোখোলা সেইটো মই ক'লোঁ যে পূৰ্বে মোৰ পলিচি নাছিল এতিয়া পলিচি হ'ল এই নতুন পলিচিৰ আধাৰত সেই আবেদন বিচাৰ কৰা হ'ব ঠিক আছে